মহাভৈৰৱ মন্দিৰত অগণন ভক্তৰ সমাগম কাৰণ শাওণ মাহ পালন কৰিলে মনোবাঞ্ছা পূৰণ হয় বুলি জনবিশ্বাস পবিত্ৰ শাওণ মাহৰ প্ৰথম সোমবাৰৰ দিনটোত তেজপুৰৰ ঐতিহ্যমণ্ডিত মহাভৈৰৱ মন্দিৰত পুৱাৰে পৰা ভক্তসকলৰ লানি নিচিগা খুদ বৈছে শাওণ মাহৰ তাৎপৰ্য মতে এই মাহটোতে হোৱা সাগৰ মন্থনত অমৃত পান কৰাৰ বাবে দেৱতা আৰু অসুৰৰ মাজত এখন যুদ্ধ হৈছিল যুদ্ধত সাগৰ গৰ্ভৰ পৰা ওলোৱা বিষ মহাদেৱে পান কৰে আৰু তেতিয়াৰে পৰা শিৱৰ আন এটা নাম নীলকণ্ঠ হয় বিষ পান কৰাৰ সময়ত শিৱ অসংখ্য সাপে সংগ দিছিল সেয়ে শিৱই বৰদান দিছিল যে শাওণ মাহত মানুহে সৰ্পক পূজা দিলে মহাদেৱক পূজা দিয়াৰ তুল্য হ'ব ভক্তসকলে শাওণ মাহটো পালন কৰিলে মনোবাঞ্ছা পূৰণ হয় বুলি বিশ্বাস কৰি আহিছে আজি ঐতিহ্যমণ্ডিত তেজপুৰৰ মহাভৈৰৱ মন্দিৰত আমি উপস্থিত আছোঁ আজি শাওণ মাহৰ প্ৰথম সোমবাৰত আমি দেখা পাইছোঁ যথেষ্ট ভক্তৰ ভিৰ হৈছে মহিলা আৰু পুৰুষৰ লানি নিচিগা লাইন আমি দেখা পাইছোঁ ইয়াত বহুতো ভক্তই পুৱাৰে পৰা দীঘলীয়া শাৰী পাতিছে তেওঁলোকৰ ভক্তৰ মনোবাঞ্ছা পূৰ্ণ কৰাৰ বাবে এই ঐতিহ্যমণ্ডিত মহাভৈৰৱ মন্দিৰত আজি উপস্থিত হৈছেহি বাইদেউ কওকচোন আপুনি আজি অনুভৱ আজি মহাভৈৰৱ মন্দিৰত আহিছে কেনে লাগিছে ভাল লাগিছে তেওঁ কৈছে যে মন্দিৰত আহি তেওঁ ভাল লাগিছে বাইদেউ কওকচোন হয় ভাল লাগিছে বহুত ভাল লাগিছে আজি তাতে মোৰ আজি জন্মদিন হয় নেকি হয় সুন্দৰ বঢ়িয়া হয় ভাল লাগিছে পৰিৱেশটো বহুত মানুহ দেখিছোঁ মোৰ বহুত ভাল লাগিছে তাতে আজি মোৰ এই সোমবাৰে পৰিল যে মোৰ আজি বিশেষ দিনটো সেইকাৰণে মোৰ বাবে বহুত স্পেচিয়েল তাতে আজি শাওণ মাহৰ আজি প্ৰথম সোমবাৰ হয় তাৰ কাৰণে মই বহুত সুখী ধন্যবাদ আমি দেখা পাইছোঁ যথেষ্ট লানি নিচিগা ভক্তৰ ভিৰ হৈছে আমি মহিলাৰ শাৰী আৰু পুৰুষৰ শাৰী একাধিক্ৰমে দেখা পাইছোঁ ইয়াত যথেষ্ট ভক্তই দীঘলীয়া শাৰী পাতিছে ইয়াত আমি এই অনুষ্ঠানটো মহাভৈৰৱ মন্দিৰৰ এটা ঐতিহ্য আছে পৌৰাণিক ঐতিহ্য এই মন্দিৰত সোমবাৰ বুলিয়ে নহয় এনেও যিকোনো সময়তে ইয়াত যথেষ্ট ভিৰৰ আমি দেখা পাওঁ আৰু ভক্তসকলে এই লানি নিচিগা ভিৰত আজি উপস্থিত হৈছেহি কওকচোন আপোনাৰ অনুভৱ আজি মহাভৈৰৱ মন্দিৰত শাওণ মাহৰ প্ৰথম সোমবাৰত আপুনি আহিছে খুব ভাল অনুভৱ আৰু খুব ভাল লাগিছে আহি আৰু শাওণ আমাৰ ভাৰতীয় সংস্কৃতিৰ এটা অভিন্ন অংগ শাওণ মাহটো আমি সকলোৱে এক ভাৰতীয়ভাৱে মানিব লাগে সেইটো বুলি ভাবোঁ সেইটোৱে ভাল অনুভৱ ঠিক আছে ধন্যবাদ সোমবাৰ আৰু আজি ঐতিহ্যমণ্ডিত তেজপুৰৰ মহাভৈৰৱ মন্দিৰত পুৱাৰ পৰাই লানি নিচিঙা ভক্তপ্ৰাণ ৰাইজৰ ইয়াত সমাৱেশ ঘটিছে আৰু আমাৰ মন্দিৰ পৰিচালনা সমিতিৰ সমূহ সদস্যই যাতে ভক্তপ্ৰাণ ৰাইজসকলে শৃংখলাবদ্ধভাৱে পৰিপাটিকৈ বাবাৰ আশীষ গ্ৰহণ কৰিব পাৰে তাৰ কাৰণে আমি সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু লগতে মই জিলা প্ৰশাসন আৰক্ষী প্ৰশাসনো এই ক্ষেত্ৰত আমাক যথেষ্ট পৰিমাণে সহায় হাত আগবঢ়াইছে আৰু আশা ৰাখিছোঁ আমি ভক্তপ্ৰাণ ৰাইজক তেওঁলোকৰ মনোবাঞ্ছা পূৰণ কৰাৰ ক্ষেত্ৰত বা তেওঁলোকে বাবাৰ আশীষ লোৱাৰ ক্ষেত্ৰত আমাৰ মন্দিৰ পৰিচালনা সমিতিৰ ফালৰ পৰা কোনো ধৰণৰ যাতে তেওঁলোকৰ অসুবিধা নহয় তাৰ কাৰণে সকলো ধৰণৰ ব্যৱস্থা আমি তীক্ষ্ণভাৱে নজৰ ৰাখিছোঁ আৰু আজি যিহেতু লানি নিচিঙা এনেকুৱা ধৰণৰ প্ৰত্যেক বছৰে আমাৰ মহাভৈৰৱ বাবাৰ শ্ৰীচৰণত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ ৰাইজ আহে আজিও তাৰ ব্যতিক্ৰম হোৱা নাই আৰু যিহেতুকে আজি শাওণ মাহৰ প্ৰথমটো সোমবাৰ গতিকে স্বাভাৱিকভাৱে আজিৰ দিনটোত ৰাতিপুৱাৰ পৰত বলবমৰ যিসকল আছিলে তেখেতসকল আহিলে বাবাৰ ওচৰত তেওঁলোকে জল তেওঁলোকে অৰ্পণ কৰিলে আৰু এতিয়া দেখিছে আপুনি পুৰুষ মহিলা নিমিত্তে সকলোৱে ৰাইজে আজি বাবাৰ আশীষ গ্ৰহণ কৰিবৰ কাৰণে তেওঁলোকে শাৰী পাতি শৃংখলাবদ্ধভাৱে ইয়াত অংশগ্ৰহণ কৰিছে ধন্যবাদ তেজপুৰৰ পৰা ৰবীন্দ্ৰ কুমাৰ বৰাৰ ৰিপৰ্ট টক শ্বক 24 ইণ্ডিয়া